আজি এটা বহুত ডাঙৰ কথা আপোনালোকক ক'ব যাই আছোঁ। মানে মই বহুত আগৰে পৰা মানে বহুত দিন হৈ গ'ল মানে এনেকুৱা কিছুমান বস্তু চিটুৱেশ্যনত ফচি আছোঁ যোনটোৰ কোনো সলিউশ্যন নাই। আৰু মোৰ লাইফত এনেকুৱা কি হৈ গ'ল মই নিজেও নাজানো, যে মোৰ ফেমিলিৰ ফালৰ পৰাই হওক বা ৰিলেশ্যনৰ ফালৰ পৰাই হওক, গোটেইখিনি মই খালি ইফালেও বুজাওঁ সিফালেও বুজাওঁ, ইফালেও বুজা ট্ৰাই কৰোঁ সিফালেও বুজা ট্ৰাই কৰোঁ। মই কিন্তু চাৰিওফালে বুজাৰে ট্ৰাই কৰোঁ, নুবুজা হৈ মই থাকিবই নোখোজোঁ। কিন্তু নাজানো কিয় মোৰ লগতে এনেকুৱা হৈ থাকে, মই যিমানে ট্ৰাই কৰোঁ বস্তুবোৰ ঠিক হ'ব সিমানেই মোৰ লগত বেয়া হৈ গৈ আছে। আজি মই কথাটো এইটো কাৰণেই ক'লোঁ যে আজি মানে বহুত বেছি হৈ গৈ আছে বস্তুবোৰ, আৰু নাজানো মোৰো মেণ্টেলি মই বহুত ডিষ্টাৰ্ব হৈছোঁ এইবোৰ লৈ। তো সেইটো কাৰণে ভিডিঅ' আনিব পৰা নাই। এতিয়া কি ক'ম আৰু, কাক বুজাম, কোনো বুজিয়ে নাপায়। চবেই নিজৰটো অকল মানে মোক কৈ আছে তো মই কি ফিল কৰি আছোঁ, মোৰ কেনেকুৱা ফিল হৈ আছে। কিবা এটা বস্তু খালি আজিকালি মানুহবোৰ কেনেকুৱা, খালি মানে বেলেগৰ গাত দুখটো দি দিয়ক, ৰিগ্ৰেট কৰি থাকক বেলেগৰ প্ৰব্লেম, নিজৰ গাত অলপো ডিচিজনেই হওক কিবা হওক একো ল'ব নোখোজে। মানে এইবোৰ বস্তুৰ পৰা দূৰত থাকিব বিচাৰে। ডিচিজনে হওক বা কিবা ক'ব লগা থাকিলে হওক, এনেকুৱা নহয় যে তোমাৰ প্ৰব্লেমটো মোৰ প্ৰব্লেম হয়, তোৰ প্ৰব্লেমটো মোৰ প্ৰব্লেম হয়। মানে অলপমান বুজাৰ ট্ৰাই কৰা। নাজানো মই বেছিয়ে মানুহক বুজি পোৱা কাৰণে আজি এনেকুৱা ফেচ কৰিব লগা হৈছে। কিন্তু মই আজিৰ পৰা আৰু কাৰো কথা মই একদম মানে ওলাই দিম এইবোৰ মই একদম মাথাত নাৰাখোঁ। মই অকল নিজৰটো, এতিয়া মই অকল মোক আৰু মোৰ মোবাইলটো আৰু মোৰ ভিডিঅ', মই এইখিনি পূৰা ফ'কাছত ৰাখিম। মই একদম আজিৰ পৰা চব পাহৰি গৈছোঁ আৰু একদম মোৰ মাথাত একো নাই। এইবোৰ কথা ছ'চিয়েল মিডিয়াত ক'ব লাগে নে নালাগে মই নাজানো, কিন্তু মোৰ ভিতৰৰ পৰা একদম মনটো বহুত, মোক কাৰোবাক ক'ব মন যায় আছিলে। চ' সেইটো কাৰণে মই ভিডিঅ'টো বনাই দিলোঁ, যাতে মনটো অলপমান শান্তি পাওক আৰু আপোনালোকেও গম পাওক চিটুৱেশ্যনবোৰ কেনেকুৱা মানুহে পাই থাকে মেণ্টেলি। এইবোৰ বস্তু কোৱা কথা নহয় বা হ'বও পাৰে নাজানো, কিন্তু মই ভাবোঁ এইবোৰ কথা শ্বেয়াৰ কৰিলে মেবি মোৰ নিচিনা কোনোবা আৰু থাকিব পাৰে, তো এইটো বস্তু ৰিলেট কৰিব পাৰে, মোক ছাজেশ্যন দিব পাৰে বা নিজেও এইটো বস্তুৰ পৰা শিকিব পাৰে কিবা। কিন্তু বহুত টান হয় কিছুমান বস্তু। মানে মেইন থিং মই কওঁ, মেইন হ'ল মানুহৰ মেনুপুলেট। মানে মুখত ভাল হয়, ভিতৰত বেলেগ এটা ৰাখি মুখত ভাল হৈ থকা মানুহবোৰ বহুত ডেঞ্জাৰ হয়। সেইবোৰ মোৰ ফেমিলি হওক বা বেলেগৰ ফেমিলি হওক, কোনো কথা নাই। এইবোৰ বস্তু বহুত ডেঞ্জাৰ হয়। যি আছে যিটো হয় সেইটো ডাইৰেক্ট হ'ব লাগে। যদি সেইটো নহয় তেতিয়াহ'লে মেনুপুলেট কৰা বুলি কোৱা হয়। তো মই মানে বহুত ডিষ্টাৰ্ব এইবোৰ বস্তু, মই নোৱাৰোঁ। মই ডাইৰেক্ট ছোৱালী, মই যি মুখত আছে, যি পেটত আছে, যি চব ডাইৰেক্ট। তো মই ডাইৰেক্টটো ভাল পাওঁ। মই এনেকৈ ইনডাইৰেক্টলি কথাবোৰ বুজোৱা, মানুহক মনত এটা ৰাখি মুখত এটা দেখুওৱা, এনেকুৱা মই হ'ব নিবিচাৰোঁ। বুজিব যদি কোনোবাই বিচাৰে তো সেইটো জেনুইনলি বুজি পাব লাগে। কোনোবাই বুজিব নিবিচাৰিলে মুখত কৈ দিব লাগে মই বুজি নাপাওঁ কিছুমান কথা। চ' সেয়াই মানে কিবা অদ্ভুত ফিলিংছ মানে এইবোৰ। তো মই ভাবিছোঁ কাক ক'ম, মোক কোনো কোৱা মানুহ নাই ফাৰ্ষ্ট কথা। তো সেইটো কাৰণে কৈ দিলোঁ। নাজানো আপোনালোকে কি বুলি জাজ কৰে, কিন্তু আৰু আনিম ভিডিঅ'। এতিয়া মই অকল এইটোতে কাম কৰিম, যিহেতু মই ফোনটো কিনিছোঁ জীৱনত কিবা এটা গ'ল ৰাখি।